আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহু। বহুতে মোক হজ সুবিধা এপটোৰ কাৰণে ফোন কৰি আছিলে, তো মই বুজাই দিওঁ সংক্ষিপ্তভাৱে যে এপ ষ্ট'ৰ বা প্লে' ষ্ট'ৰ মোবাইল ফোনটোৰ ওপৰত কথা, আইফোন নে এণ্ড্ৰইড। তো তাৰপৰা যেতিয়া হজ সুবিধা এপটো ডাউনলোড কৰিম, এনেকৈ আহিব। ইয়াত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত আপোনাৰ তিনিটা অপশ্যন ওলাইছে ন, হজ সুবিধা 2026, ইয়াত ক্লিক কৰিব। ক্লিক কৰিলে ইয়াত ল'ব ইউজাৰ নেম, এম পিন, কেপচা, লগ ইন উইথ এম পিন, লগ ইন উইথ অ' টি পি। এতিয়া বহুতৰ এম পিন মনত নাই, কাৰণ ৰেজিষ্টাৰ কৰিব সময়ত, ফৰ্ম ফিল আপ কৰিব সময়ত চাগে ক'ৰবাৰ কম্পিউটাৰ দোকানত কৰিছিলে বা কোনোবা লগৰে কৰি দিছিলে। তো ফোন নাম্বাৰ আপুনি সেইটো ইউজ কৰিব। ইয়াত প্ৰথমত লগ ইন উইথ অ' টি পি কৰিব, লগ ইন উইথ অ' টি পি। ইয়াত আপুনি নিজৰ নাম্বাৰটো দিব, বা কেতিয়াবা নিজৰ নাম্বাৰটো নাথাকে, কভাৰ হেডৰ মেইন মানুহজনৰ নাম্বাৰটো দিয়া থাকে বহুতবাৰ। তো ট্ৰাই কৰিব, যোনটো নাম্বাৰ দিছিলে কম্পিউটাৰত, যোনটো জেনেৰেট আছে মানে ছিষ্টেমত ফৰ্ম ফিল আপ কৰিব সময়ত, সেই নাম্বাৰটো দিব। মই যেনেকৈ যোনটো নাম্বাৰ মই ফৰ্ম ফিল আপ কৰাৰ সময়ত দিছিলোঁ সেইটো দিছোঁ। আৰু যদি 3-4জনৰ নাম্বাৰ একেই হয় এটা কভাৰতে, তেতিয়াও অসুবিধা নাই, সেইটো নাম্বাৰে দিব। এতিয়া মই কেপচা দিলোঁ, লগ ইন উইথ অ' টি পি কৰিলোঁ। অ' টি পি আহিব 651857, 651857। এতিয়া মই ভেৰিফাই অ' টি পি কৰিম। এইটো মোৰ খোল খালে। ইয়াতে বিভিন্ন ধৰণৰ চবৰে, মোৰ হজ ইনস্পেক্টৰৰ হেৰিটো বেলেগ আৰু হজীসকলৰ বেলেগ। একমডেশ্যন ডিটেইলছত ইয়াত আপোনাৰ পিলগ্ৰিমৰ আই ডি, আপোনাৰ ফ্লাইট ডিটেইলছ, ৰিপৰ্টিং কেতিয়া কৰিব লাগিব, মক্কা মদিনাৰ কেতিয়া, বিল্ডিং নাম্বাৰবিলাক আহিব। আৰু ইয়াতে আপুনি লাগেজবিলাক স্কেন কৰি কৰি টেগ কৰিব পাৰিব পিছত। তো যি কি নহওক, যদি আপোনাৰ এটা ইম্পৰ্টেণ্ট কথা আছে যে আপুনি এম পিনটো যদি পাহৰি যায় ন, এক কথা নাই যে এই পেজখন ওলাব, আপুনি ফৰগট ইয়ৰ এম পিন যদি মাৰি দিয়ে, বা যদি নাজানো এম পিনটো, ফৰগট ইয়ৰ এম পিন মাৰে আৰু সেই ফোন নাম্বাৰটো মাৰে, যোনখন পেজ ওলাব, তেতিয়া হজ কমিটি অফ ইণ্ডিয়াই আপোনাক এটা নতুন নতুন এম পিন দিব। সেই এম পিনটো কিবা কাগজ এখনত বা হোৱাটছএপত ধুনীয়াকৈ ক'ৰবাত ছেভ কৰি থ'ব মোবাইলত। তেতিয়া কি হ'ব, চাউদি আৰব পোৱাৰ পিছত তাত যদি কিবা কাৰণে আপোনাৰ লগ আউট হৈ যায় হজ সুবিধা এপ, আপুনি আকৌ লগ ইন কৰিব হ'লে অ' টি পি নাহিব তাতে। অ' টি পি নাহিব, কাৰণ আপোনাৰ চিমখন বদলি গ'ল, চাউদি চিম লগালে। তেতিয়া এম পিনটো মাৰি দিয়াৰ লগে লগে আপোনাৰ কোনো অ' টি পি কথা নাই আৰু তাতো লগ ইন হ'ব। তো সেইটো কাৰণে ফৰগট ইয়ৰ এম পিন কৰি আপুনি এম পিনটো জেনেৰেট কৰি ল'ব। জাজাকাল্লাহু খাইৰ। এইখিনিয়ে কথা আৰু হজ সুবিধাৰ পৰা।